তীৰ্থ প্ৰিয়ব্ৰত গগৈৰ সৈতে প্ৰিয়ব্ৰত শেহতীয়া আপডেটখিনি জনাওক। হয় গীতাশ্ৰী, বৰ্তমান সময়ত যদি কোৱা হয় তেন্তে ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ যান জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু মোৰ পাছফালে যদি দেখে চাই তেন্তে সমগ্ৰ অঞ্চলটোত কেৱল চালকসকল, যি প্ৰতিবাদী চালকসকল, সেই প্ৰতিবাদী চালকৰ অৱস্থান দেখিবলৈ পোৱা গৈছে। আৰু বাওঁফালে যদি দেখুৱাওঁ তেন্তে এয়া হৈছে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। বৰ্তমান সময়ত আৰক্ষী টহলদাৰী বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে, কিন্তু তাৰ পাছতো প্ৰতিবাদকাৰীসকলে কিন্তু আকুৰ গুচুৱাই নিজৰ যি দাবী, সেই দাবী মনোৱাবলৈ দুয়োটা ৰাষ্ট্ৰীয় ঘাইপথ আচলতে অৱৰোধ কৰা দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যদিহে কোনো বাহন উজনি অসমৰ দিশে যায় তেন্তে সেই বাহন যাব পাৰিব, কিন্তু মেঘালয়ৰ দিশে যদি কোনো বাহন যাব লগা হয় তেন্তে সেই বাহনসমূহক বৰ্তমান সময়ত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই মেঘালয়ৰ ভিতৰত। অৰ্থাৎ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰৱেশ আৰু প্ৰস্থান দুয়োটা ঘাইপথে বৰ্তমান সময়ত আবদ্ধ। আৰু দেখুৱাইছোঁ মাজে সময়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে, উত্তেজনা সৃষ্টি হৈছে। যিসকল কেব চালক আছে, যিসকলে বৰ্তমান সময়তো এই প্ৰতিবাদত সঁহাৰি জনোৱা নাই, প্ৰতিবাদত সঁহাৰি নজনাই যিসকলে বৰ্তমান সময়ত যাত্ৰীলৈ অনা নিয়া কৰি আছে, ভাড়া চলাই আছে, সেইসকল চালকক জবাবদিহি কৰিছে এনেধৰণে প্ৰতিবাদকাৰী। আৰু প্ৰতিবাদকাৰীসকলে সেইসকল চালকক, কেব চালকক ইয়াতে গাড়ী ৰখাই প্ৰতিবাদত অংশ ল'বলৈ দাবী জনোৱা দেখিবলৈ পোৱা গৈছে। আৰু প্ৰত্যেকজন এনেধৰণে যাত্ৰী লৈ অহা প্ৰত্যেকজন কেব চালকেই জবাবদিহি হৈছে, প্ৰতিবাদৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। আৰু দেখিছোঁ এখন ইন'ভা বাহন, যি ইন'ভা বাহনখনত বৰ্তমান সময়ত যাত্ৰী বহি আছে, তেওঁলোকে ভাড়া লৈ গুৱাহাটীৰ পৰা উজনি অসমৰ দিশে আহিছে, কিন্তু তেওঁলোকক ইয়াতে এনেধৰণে আবদ্ধ কৰি অৱৰোধ কৰা দেখিবলৈ পোৱা গৈছে। আৰু তেওঁলোকক দাবী জনাইছে যে যাতে যি প্ৰতিবাদ আছে, প্ৰতিবাদত তেওঁলোকে সমৰ্থন জনাওক, সঁহাৰি জনাওক, আৰু যি ভাড়া আছে আজিৰ দিনটোৰ ভাড়া তেওঁলোকে বাতিল কৰক। গতিকে এনেধৰণৰ উত্তেজনাময় পৰিস্থিতিৰ মাজে সময়ে সৃষ্টি হৈ থকা দেখিবলৈ পোৱা গৈছে, মাজে মাজে যথেষ্ট উত্তপ্ত হৈ পৰিছে। আৰু আনহাতে যদি চোৱা যায় তেন্তে দুয়োটা পথ, মেঘালয় প্ৰৱেশ আৰু প্ৰস্থান দুয়োটা পথেই বৰ্তমান সময়ত সম্পূৰ্ণৰূপে যি মূল পথ বুলি কোৱা হয়, যোৰাবাটেৰে সোমালে যি মূল পথছোৱা আছে মেঘালয়লৈ, সেই পথছোৱা সম্পূৰ্ণৰূপে বন্ধ কৰি পেলোৱা দেখিবলৈ পোৱা গৈছে। আৰু আৰক্ষীৰ তৎপৰতাত, আৰক্ষীৰ নিৰীক্ষণত বাহনখন কিছু আগলৈ আগুৱাই নিছে, আৰু তাৰ পৰাই চালকজনে গাড়ীখন ৰাখি প্ৰতিবাদত অংশগ্ৰহণ কৰিব লাগিব। আৰু আন এখন বাহন দেখিছোঁ বৰ্তমান সময়ত, বাহনখনৰ যিহেতু যাত্ৰী নাই, গতিকে ইয়াৰ পৰা ইউ টাৰ্ণ মাৰি গুৱাহাটী অভিমুখে গাড়ীখন থৈ প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ চালকজনক দাবী ধমকি বা তেওঁক জবাবদিহি কৰা, তেওঁক আচলতে অনুৰোধ জনোৱা দেখিবলৈ পোৱা গৈছে। এই পৰিৱেশ, এনেধৰণৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আৰু পাছলৈ যদি চাওঁ তেন্তে তীব্ৰ যান জঁট, আমি যদি পাছলৈ চাওঁ তেন্তে ৮ মাইল ৯ মাইল পৰ্যন্ত এই যান জঁটৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। বহু দূৰলৈকে এই যান জঁটৰ ব্যৱস্থা দেখিবলৈ পোৱা গৈছে। আৰক্ষী আছে, অসম আৰক্ষী আছে, CRPF আছে, সকলো বৰ্তমান সময়ত এই স্থানত উপস্থিত আছে, কিন্তু তেওঁলোক যেন নিৰ্বিকাৰ, তেওঁলোকৰ হাতত যেন কোনো উপায় নাই। দুয়োটা পথ বন্ধ কৰি থৈছে প্ৰৱেশ আৰু প্ৰস্থানৰ, কিন্তু তেওঁলোকে কোনো ধৰণৰ চালকসকলক দাবী ধমকি বা কোনো ধৰণৰ কথা ক'বলৈ পৰা নাই। কাৰণ যি ঘটনা সংঘটিত হ'ল, সেই ঘটনাৰ পাছত বৰ্তমান সময়তো মেঘালয়ত উত্তেজনা অব্যাহত আছে। মেঘালয়ৰ পৰা যিসমূহ বাহন বৰ্তমান সময়ত অসমৰ দিশে আহিছে, তাৰে অধিকাংশ বাহন বৰ্তমান সময়তো অসমৰ ৰেজিষ্ট্ৰেশ্যন থকা বাহন কিছু সংখ্যক আচলতে ভগ্নপ্ৰায় হৈ আহিছে। সেই বাহনসমূহৰ ওপৰত বৰ্তমান সময়তো আক্ৰমণ চলি থকা দেখিবলৈ পোৱা গৈছে। পুৱাৰ ভাগত কেইবাখনো বাহন ঠিক তেনেধৰণে আক্ৰমণৰ বলি হোৱা দেখিবলৈ পোৱা গৈছে। গতিকে ইয়াৰ যিসকল চালক আছে, চালকসকলে কোনো পধ্যেই যি কথা হৈছে, যি ঘটনা হৈছে, তাক মানি ল'ব খোজা নাই, আৰু বাৰে বাৰে উত্তেজিত হৈ উঠিছে, উত্তেজনাপূৰ্ণ হৈ পৰিছে গোটেই পৰিস্থিতিখিনি। কিন্তু আৰক্ষীৰ ফালৰ পৰা বৰ্তমান সময়ত পৰিৱেশ নিয়ন্ত্ৰণৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে, মাথো তেওঁলোক বুজাবলৈ চেষ্টা কৰিছে। তেওঁলোকক যেতিয়া বেছি উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈছে তেতিয়া মাথো তেওঁলোকক ক'বলৈ চেষ্টা কৰিছে, কিন্তু তাৰ বাহিৰে আৰক্ষীয়ে যেন একোৱে কৰিব পৰা নাই। আৰু মোৰ পাছফালে যদি দেখুৱাওঁ, সন্মুখত দেখুৱাইছোঁ আমি, সন্মুখত এনেধৰণে তীব্ৰ বাদ বিতণ্ডাত তৰ্কাতৰ্কিত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছে। একাংশ চালক আৰু যিসকল পথচাৰী আছে, যিসকল চালক আছে, চালকসকল তীব্ৰ বাদ বিতণ্ডাত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ বিপৰীতে দুয়োটা পথ অৱৰোধ কৰি একাংশ যিসকল প্ৰতিবাদকাৰী চালক আছে, তেওঁলোকে দুয়োটা পথ অৱৰোধ কৰি এনেধৰণে বহি থকা দেখিবলৈ পোৱা গৈছে। গতিকে যথেষ্ট এটা উত্তেজনাপূৰ্ণ পৰিস্থিতি বৰ্তমান সময়ত। কোনো পধ্যেই যি ঘটনা সংঘটিত হ'ল, সেই ঘটনাৰ কোনো পধ্যেই তেওঁলোকে মানি ল'ব বিচৰা নাই। আৰু এটাই দাবী যে মেঘালয় চৰকাৰৰ উচ্চপদস্থ বিষয়া হওক, যি বিষয়াই তেওঁলোকক আশ্বাস প্ৰদান কৰিব পাৰে, যি বিষয়াৰ হাতত অধিকাৰ থাকিব, তেওঁলোকে যি বিষয়াক আচলতে তেওঁলোকৰ দাবীসমূহ জনাব পাৰিব, তেনেধৰণৰ বিষয়া ইয়ালৈ আহক।
তেওঁলোকে ক্ষমা খুজিব লাগিব, যিসকল চালক আছে তেওঁলোকৰ নিৰাপত্তাৰ সুনিশ্চিতি প্ৰদান কৰিব লাগিব। পূৰ্বতে যেনেধৰণৰ নিশ্চিতি প্ৰদান কৰিছিল, যিসমূহ আশ্বাস প্ৰদান কৰিছিল, সেই সকলোবোৰ যিহেতু ইতিমধ্যে ধোঁৱা চাঙত উঠিছে আৰু প্ৰায় এবছৰ পূৰ্বে হোৱা সেই চুক্তি ইতিমধ্যে বিফল হৈছে। গতিকে পুনৰ আহক, তেওঁলোকে আলোচনাত মিলিত হওক, এটা স্থায়ী সমাধানৰ দিশে সকলো আগুৱাই যাওক, তাৰে কামনা কৰিছে সকলোৱে। আৰু এনেধৰণেই বৰ্তমান সময়ত যোৰাবাটত এক উত্তপ্ত পৰিস্থিতি উদ্ভৱ হোৱা, উত্তপ্ত পৰিস্থিতিৰ মাজেৰে গোটেই প্ৰতিবাদ চলি যোৱা দেখিবলৈ পোৱা গৈছে। গতিকে প্ৰতিবাদকাৰীসকল আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। পুৱাৰ ভাগৰ পৰাই প্ৰতিবাদ আৰম্ভ হ'ল, প্ৰায় 7 বজাৰ পৰাই সকলো পথ অৱৰোধ কৰা হৈছে আৰু শেহতীয়াকৈ যদি চোৱা যায় এতিয়া আপোনালোকে ওলোৱা সোমোৱা 2টা পথ বন্ধ কৰিছে। কিবা খবৰ আহিছে নেকি? কাৰোবাৰ কিবা সঁহাৰি আহিছে? এতিয়ালৈকে কাৰো সঁহাৰি অহা নাই, আৰু আমি জানামতে যদি সঁহাৰি আহেও ইয়াতে অন দ্য স্পট হ'ব। অন দ্য স্পট সঁহাৰি আহিব লাগিব। তেতিয়ালৈকে এওঁলোকৰ মটৰ এছ'চিয়েশ্যনৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্টে জনাইছে ইয়াতে হ'ব, যি হ'ব আৰু লিখিতভাৱে হ'ব। এই প্ৰত্যেকবাৰৰ দৰে চৰি ক'লে মেটাৰ ছল্ভ নহ'ব। আলোচনাৰ বাবে ইয়াৰ পৰা আঁতৰি যোৱা নহ'ব। ইয়াৰ পৰা আঁতৰি যোৱা কোনো বিল আছিল কিনা অসমত প্ৰতিটো ক্ষেত্ৰত সমৰ্থন জনাই যাব, কিন্তু ইয়াৰ পৰা আঁতৰি যোৱা নহয়। যি হ'ব ইয়াতে হ'ব। গতিকে এনেধৰণে তেওঁলোকৰ দাবী যে যদিহে আলোচনাৰ বাবে আহে তেন্তে যোৰাবাটৰলৈকে আহিব লাগিব, সেয়া লাগিলে অসম চৰকাৰৰ লোকেই হওক বা মেঘালয় চৰকাৰৰ। হয় প্ৰিয়ব্ৰত, ইয়াত এটা কথা সুধিম। আমাৰ হাতত কিছু এক্সক্লুচিভ ভিজুৱেলো আহি পৰিছে। বৰ্ণিহাটৰ যিখিনি কথা, পৰ্যটকৰ গাড়ী ৰখাই হাৰাশাস্তি কৰা হৈছে, বাহনৰ পৰা নমাই দিয়া হৈছে পৰ্যটকসকলক। মেঘালয়ৰ বাহন তথা অসমৰ বাহনৰ পৰা পৰ্যটকক নমাই দিয়াৰ খবৰ যিটো আহিছে, বা মেঘালয় ফুৰিবলৈ যিসকল আচলতে গৈছিল তেওঁলোকে এক প্ৰকাৰ চূড়ান্ত হাৰাশাস্তিৰ সন্মুখীন হৈছে। এই বিষয়টোৰ ওপৰত অকণমান কওক, কিয়নো বহু লোক হয়তো হেল্পলাইন নম্বৰ মুকলি কৰিছে ঠিকে মেঘালয় চৰকাৰে বা প্ৰশাসনৰ ফালৰ পৰা, কিন্তু এই লোকসকল তেওঁলোক নিশ্চিত ৰূপত এনেকুৱা এটা কাহিনীও তেওঁলোকে কল্পনা কৰি যোৱা নাছিল যে ফুৰিবলৈ গৈ এই ধৰণৰ এটা আহুকালৰ সন্মুখীন হ'ব। নিশ্চয় গীতাশ্ৰী, সেইখিনি কথা আমি পাতিবলৈ যত্ন কৰিম যে যিসমূহ গাড়ী আহিছে, এতিয়া মেঘালয়ত অসমৰ বহুত মানুহ ফচি আছে, বহুত মানুহ তাতে আবদ্ধ হৈ আছে। সমান্তৰালভাৱে বহুত ড্ৰাইভাৰো আছে এতিয়া মেঘালয়ৰ ভিতৰত বিভিন্ন স্থানত। নংপুৰ পৰা আগলৈ আহি যদি আমি বৰ্ণিহাটৰ ইত্যাদি কথা কওঁ, তেন্তে যিসকল যাত্ৰী ইতিমধ্যে আহিছে, যিসকল চালক ইতিমধ্যে আহিছে, তেওঁলোকক কৈছে যে বহুবাৰ ৰখোৱা হৈছে, বাটত ৰখাই বিভিন্ন ধৰণৰ প্ৰশ্ন অৱতাৰণা কৰা হৈছে, বহুবাৰ ৰখাই পঠোৱা হৈছে। এই ক্ষেত্ৰত কি ক'ব? তেওঁলোকে এতিয়া সুৰক্ষিত নে, নিৰাপত্তা আছেনে? যিহেতু আৰক্ষী বা প্ৰশাসনে নহয়, তাৰ লোকেল পাব্লিকে, সাধাৰণ জনতাই ৰখাই আছে। গতিকে সুৰক্ষাৰ ক্ষেত্ৰত এতিয়াও কিন্তু প্ৰশ্নটো আছে। কালি আমি গণতান্ত্ৰিক প্ৰতিবাদ কৰিছিলোঁ। গণতান্ত্ৰিক প্ৰতিবাদৰ এইটোৱে উদ্দেশ্য আছিল যে আমাৰ মানুহখিনি সুকলমে ওলাই লৈ আহা। কিন্তু কালি আমি গণতান্ত্ৰিক প্ৰতিবাদৰ মাজতে সিহঁতৰ মানুহে আমাৰ গাড়ীখিনি আক্ৰমণ কৰা হ'ল। কিন্তু তাৰ পিছতো তেখেতসকলক মেঘালয় চৰকাৰ প্ৰশাসনে কিয় আমাৰ মানুহখিনিক সুৰক্ষা প্ৰদান কৰিব পৰা নাই? আমাৰ প্ৰশ্ন হৈছে সেইটো, তাত প্ৰশাসন যন্ত্ৰটো আছেনে নাই? যদি প্ৰশাসন যন্ত্ৰৰ